Umma dia. Nomu dia ma nomu dia nomu. Ada cukup mari dia. Amma cukup mari dia. Nada. এয়া আমাৰ আইটোৰ খাদ্য ৰেডি ৰাতিপুৱাৰ আৰু মই তাইক খোৱা নাই এতিয়া খুৱাম অলপ আগতে উঠিলে তাই আৰু সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ আৰু আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে আৰু আজি যাবলৈ ওলাইছোঁ ভালাগুৰিলৈ কাৰণ তাতে আমাৰ মামা শহুৰৰ ঘৰ আৰু তাত আছে বাইদেউ আছে মানে বাইদেউৰ ভিনদেউ ঢুকাইছে আজি হল কেইদিনমান আমি খবৰ ল'ব যাব পৰা নাছিলোঁ আৰু আজি যাবলৈ ওলাইছোঁ আৰু যোৱাৰ আগতে বজাৰত সোমালোঁ কিবা কিবি লোৱাৰ কাৰণে আৰু ভাবিলোঁ গাড়ীত খোৱাৰ কাৰণে কিবা আইচক্ৰীম আৰু চকলেট ল'লোঁ মই আৰু মা আৰু এও কিবা কিবি লৈছে বাইদেউহঁতৰ কাৰণে আৰু মই চাওক আইচক্ৰীম খাওঁতে আইটো মানে ইমান আমনি কৰিছে মানে তাইও খায় চাওক অকণমান খুৱাই দিছোঁ তথাপিও নহ'লে কান্দিব যে চাওক আইটো খিৰিকীৰ ওচৰত লোৱাৰ কাৰণে তাই কি ফূৰ্তি একেবাৰে আৰু আমি গৈ আছোঁ আৰু যিহেতু বহুত গৰম সেইকাৰণে বাটা পাই পেলাই ইমান ভাল লাগিছে আৰু এয়া আমি সৰুপেটা পালোঁ সৰুপেটাৰ পৰা আমি ভিতৰত সোমাব লাগিব এয়া সৰুপেটাৰ চুক পালোঁ আৰু এই চকুৰ পৰা লেফ্ট ছাইডত সোমাই আহিব লাগিব আৰু সোমাই পেলাই অকণমান গৈ পেলাই আমি ভালাগুৰি পাম আৰু এয়া চাওক গাঁৱৰ ভিতৰত আমি সোমালোঁ ভালাগুৰি গাঁৱৰ ভিতৰত আৰু এয়া যে ঘৰটো দেখিছে এইটোৱে হ'ল আমাৰ বাইদেউৰ ঘৰ এয়া আমি গেট পালোঁ মোটামুটি আৰু আহি পেলাই বাইদেউহঁতক অলপমান বোলো দেখুৱাওঁ এয়া মামী বাইদেউ আহি কাপোৰ কানি সলালোঁ আৰু অলপমান কথা পাতি আছোঁ আমি কিবা কিবি আৰু এতিয়া আমাক বাইদেৱে দুপৰীয়াৰ ভাত আনি দিলে আৰু ভাতৰ লগত যে ইমান আইটেম বনাইছে চাওক একেবাৰে আৰু ইমান সোৱাদ হৈছিল মানে এয়া কণী আলু বনাইছে দালিখনো বহুত টেষ্টি হৈছিল মাছেৰে টেঙা বনাইছে কচু বনাইছে চাটনি বনাইছে আৰু কি মই মানে পাহৰি গৈছোঁ বাকীখিনি আৰু আচাৰো আছিল লগত আৰু খাই বৈ অকণমান ওলাই আহিলোঁ তাৰমানে আইটো ভিতৰত অলপমান আমনি পাইছে থাকি পেলাই যিহেতু গৰম বোলো অলপ বাহিৰৰ পৰিৱেশটো দেখুৱাওঁ বাইদেউহঁতৰ আৰু এয়া নতুনকৈ ঘৰ বনাই আছে বাইদেউৰ আৰু চাওক আছাম টাইপৰ ডিজাইন ইমান ওখকৈ বান্ধিছে মানে ইয়াত পানী হয় সেইকাৰণে আৰু এইফালে যে ৰাইট ছাইডত মানে ঘৰ দেখিছে এয়া বহুত চাপৰ আছিল সেইকাৰণে এইটো ওখকৈ বান্ধিছে আমি হঠাতে যাব ওলালোঁ মানাছ ইয়াৰে ওচৰতে হয় ওচৰত মানে আপোনাৰ 24 কিলোমিটাৰমান হ'ব আৰু ভাবিলোঁ বহুদিন যোৱাও নাই যিহেতু অলপমান আহোঁ ফুৰি পেলাই আৰু বাইদেউ আৰু ভাগিনীজনীও যাব আৰু মাও যাব লগতে আমাৰ আইটোও যাব আইতাক নমো দিয়া এতিয়া আমি আহি আছোঁ আৰু ইমান ধুনীয়া ৰাস্তা চাওকচোন আৰু এয়া ওচৰতে আমি পালোঁ নাৰ্চাৰী আৰু ভাবিলোঁ অকণমান দেখুৱাওঁ চাওক ইমান ধুনীয়া গছ আছে গছৰ পুলি আৰু এয়া পথাৰ ওচৰতে ইমান ধুনীয়া পৰিৱেশ মানে গাঁৱলীয়া এটা আৰু এতিয়া আমি গৈ আছোঁ পোৱা নাই এয়া পথাৰৰ মাজে আমি গৈ আছোঁ ইমান ভাল লাগিছে যাই যিহেতু ইয়াত একদম জাম নাই আৰু ৰাস্তা ইমান ভাল আৰু এয়া যে দেখিছে ইয়াৰে ওচৰত গাটি বুলি এখন ঠাই আছে আৰু তাত জেঠীমা শাহুৰ ঘৰ সিহঁতৰো মানে ল'ৰাজন ঢুকাইছে ভাবিলোঁ এবাৰ খবৰ লৈ যাওঁ আৰু যাওঁতে দেৰি হ'ব বুলি ভাবিলোঁ কি ডাইৰেক্ট আগতে মানাছতে যাওঁ আৰু আহোঁতে খবৰটো লৈ আহিম আৰু এতিয়া আমি মানাছৰ লোকেশ্যন মোটামুটি পালোঁ এয়া চাহ বাগান দেখিছে এতিয়া আমি গৈ আছোঁ অলপমান কিন্তু বৰষুণ পৰো অৱস্থা হৈছে এটুপ দুটুপমান আৰু এতিয়া চাওক চাহ বাগিচা ইমান ধুনীয়া মানে চাই থাকিব মন যায় দেখিলোঁ এয়া আমি মানাছ পাই গ'লোঁ আৰু এয়া দেখিছে যে মানাছৰ নদী কিন্তু আমি এতিয়া গাড়ীখন ক'ত থওঁ তাকেই ভাবি আছোঁ আৰু সেয়ে ভাবি থাকোঁতে কি হ'ল আমাৰ মানে ৰাস্তাটো অলপমান মানে ভুল হৈ গ'ল ভুল মানে আমি বেছি আগুৱাই গ'লোঁ আৰু তাত গাড়ী থ'বৰ কাৰণে ঠাই একদম নাই আৰু আমি ৰিটাৰ্ণ ঘূৰি আহিলোঁ ঘূৰি আহি পেলাই এতিয়া আমি ভাবি আছোঁ ক'ত থ'ম কাৰণ অকণমান আগতকৈ চেঞ্জ হৈছে বস্তুবিলাক সেইকাৰণে আৰু এতিয়া আমি গাড়ীখন তাত থৈ পেলাই আৰু নামি আহিলোঁ তললৈ নদীৰ ওচৰলৈ বুলি
মানাছ সোমোৱাৰ লগে লগে ইমান ভাল লাগিছে, ইমান ঠাণ্ডা পৰিৱেশটো, আৰু ওচৰতো নদী দেখিছে চাওক, আৰু মানুহ আছে বহুতখিনি, কোনোবাই গানো গাই আছে ওচৰত, কোনোবাই বা ফটোৱে উঠি আছে। আৰু নদীৰ পানীখিনি ইমান ঠাণ্ডা, মানে গা ধুব মন গৈছে, কিন্তু ইয়াত পানী বৰ্তমান বহুত আছে, সেইকাৰণে গা ধুব নোৱাৰি, অলপ মানে লাৰিয়ে আৰু ফূৰ্তি কৰিলোঁ, কি কৰিম আৰু। পৰিৱেশটো ভাল পাইছে যে সেইকাৰণে। এতিয়া আমি মানাছৰ নদী এৰিম আৰু মোটামুটি, আৰু গৈ গৈ অলপ আগত আৰু মানাছৰ জংঘল পাম। মই বাকীখিনি দেখুৱাই আছোঁ। চাওক, আমি মানাছৰ জংঘল আহি পালোঁ, আৰু এনেদৰে গৈ থাকিলে ভালকৈ দেখা নাপায়, কিন্তু ইয়াত জন্তুবোৰ মানে অহা যোৱা কৰি থাকে। আৰু মই আহোঁতে এটা হাতীৰ পোৱালি দেখিছিলোঁ, কিন্তু ভিডিঅ' বনোৱা নহ'ল দৌৰা দৌৰিতে। এইটো দেখছ ৰবা ৰবা ৰবা, মই মিছা দেখা পাম, এইটো ৰবা, এইটো দেখছ বা কি ডাঙৰ, এতিয়া হাতী আছিল তেতিয়া এইখিনিতে। সৌৱা দেখিছে নিশ্চয়, এটা প্ৰকাণ্ড গড় ওলাই আহিছে জংঘলৰ ভিতৰৰ পৰা, আৰু আমি একদম গোটেইকেইটা আচৰিত হৈ গৈছোঁ দেখি। আৰু এতিয়া আমি মানাছৰ গেট পাৰ হ'লোঁ, পাৰ হৈ পেলাই আকৌ আমি চাহ বাগান পালোঁ। চাহ বাগান এৰি পেলাই আমি এতিয়া চিধাই যাম গাঁতি। আৰু বৰষুণৰ টোপালটো দেখিছে নিশ্চয়, এটুপ দুটুপ পৰি আছে, আৰু এয়া চাওক, ইয়াতে মাজত আমি বেছি বৰষুণ পালোঁ, আৰু সন্ধিয়াও হৈ আহিছে লাহে লাহে, আৰু অলপ ৰাস্তাটো অলপমান পাজুৰ আছে, কাৰণ ভিতৰত যিহেতু। এয়া আমি জেঠীমাহঁতৰ ঘৰ আহি পালোঁ, আৰু ৰাস্তাত বহুত উলমুলো হ'ল, খেলি মেলি হ'ল ৰাস্তাটো চিনি পাওঁতে, মানে অলপ ভিতৰত সোমাই আহিব লাগে যিহেতু। আৰু জেঠীমাহঁতৰ ঘৰৰ পৰা ওলাই আমি এতিয়া চিধাই গৈ আছোঁ ভালাগুৰি। আৰু চাওক, আন্ধাৰ হৈয়ে গ'ল, 7:30, 8টামান বাজিলেই মোটামুটি। আৰু এতিয়া আমি পালোঁ বাইদেউহঁতৰ ঘৰ, আৰু বাইদেউৰ ঘৰত যি আছিল, মানে এৰি গৈছিলোঁ পানীৰ বটল, আইটোৰ কিবা কিবি, সেইখিনি এতিয়া ল'বলৈ লৈছোঁ। আৰু বাইদেউহঁতক মাত তাত লগাই আহিলোঁ, আৰু বেয়া লাগিল এৰি অহাই, বহুত দিনৰ মূৰত লগ পাইছিলোঁ, ভাল লাগিছিল অলপ। আৰু গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। গোটেইখিনি চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ কোনোবাই মোৰ ভিডিঅ' চাই আছে, তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। নমস্কাৰ।